back to my channel. So last video to iman morom diar karone বহুত ধন্যবাদ আৰু বহুতে মোক মেসেজ কৰিছে পার্সোনালি মেসেজ কি মই ইয়াতে কেনেকে জব পাইছো বা তেওঁলোকেও কৰিব বিচাৰিছে তো মই ভাবিলো এটো বহুত জৰুৰী টপিক আৰু মই কেনেকে এপ্লাই কৰিছো হেখিনি মই আপোনালোকৰ লগত এক্সপ্লেইন কৰো যাতে আপোনালোকৰো হেল্প হওক অলপ আৰু মোৰ এক্সপেৰিয়েন্সৰ পৰা আপোনালোকৰ যদি কিবা এটা কৰিব পাৰে ইয়াতে তেতিয়া হলে বহুতেই ভাল So মই in short মোৰ working life or কথা কৈ দিও মই pregnancy আগত মই job কৰিছিলো ইয়াতে as a medical assistant তো মই এখন skin clinic ত job কৰিছিলো আৰু তাৰ পিছত মই pregnant হৈ গৈছিলো আৰু মই যিহেতু ল্যাবতে বহুত কাম তো মই সেইকাৰণে এইটো জবৰ পৰা ৰিজাইন দিছিলো আৰু ৰিজাইন দিয়াৰ পিছত মই এতিয়া almost 3 years এ হ'ব আৰু মোৰ pregnancy ৰো অলপ complication asile to hikane moi iman deri thio hoi kaam koribo noaro labot to moi hikane resign disilu aru etia mor almost 3 years e hobo aru 3 years moi nije choose korisu je moi job nokoru karon mor baby to mor besi dorkar mor priority mor life ot mane mor baby hoy তো হেকাৰণে মই চুজ কৰিলো যে মই 3 বছৰ জব নকৰো ফুল টাইম টাইকে দিম আৰু হেকাৰণে যেতিয়া টাই কিটা ষ্টাৰ্ট কৰিলে তেতিয়াৰ পৰা মই অলপ জব সাৰ্চ কৰিব ট্ৰাই কৰি আছিলো আৰু উইদিন 15 ডেজ মোৰ ইন্টাৰভিউ কল আহিছিলে মানে actually it's based on your experience truly আৰু ইয়াতে মানে বহুতে কি কৰে আপোনাৰ জব নাই পোৱা কোবাত হুমাই যাও সুপাৰমাৰ্কেট বা ৰেষ্টুৰেন্ট যদি আপোনাৰ ভাল কোৱালিফিকেশন আছে তেতিয়া হলে মই এডভাইস কৰিম যে আপুনি নুহুমাব কাৰণ কি হয় তাতে আপুনি obviously ল্যাঙ্গুৱেজটো শিকিব পাৰিব কিন্তু আপোনাৰ এক্সপেৰিয়েন্স আৰু আপোনাৰ প্ৰফেশনাল লাইফত আপুনি হেতু একু মেটাৰ নকৰে আপুনি যিমানখিনি তাতে কষ্ট কৰিব একু মানে আপোনাৰ এক্সপেৰিয়েন্স হেতু কাউন্ট নকৰিব আপুনি যদি এবাৰ সুপাৰমাৰ্কেট বা হেৰিত হুমাই যায় ৰেষ্টুৰেন্টত হুমাই যায় আপোনাৰ হোল লাইফ এক্সপেৰিয়েন্সটো হেতুতেই কাউন্ট হ'ব মানে আপুনি জব হেতুতেই তেওঁলোকে প্ৰিফাৰ কৰিব মই যদি এক বছৰ যদি মই সুপাৰমাৰ্কেট কৰিছো তাৰ পিছত মই মেডিকেল এসিস্ট্যান্টৰ জবৰ কাৰণে মই এপ্লাই কৰিব নোৱাৰিম কাৰণ মই আগতে মেডিকেল এসিস্ট্যান্টৰ কৰি থৈ দিছো ইয়াতে এক্সপেৰিয়েন্স হৈ আছে হেকাৰণে মই মেডিকেল এসিস্ট্যান্ট হিচাপে মানে ইয়াতে এপ্লাই কৰিব পাৰিছো হেতু ইন শৰ্ট ষ্টৰী আৰু এতিয়া মই আপোনালোকক কৈ মই মানে ইয়াতে লিখি দিছো নহলে পাহৰি যাম ইমান কথা কৈ থাকো ন পাহৰি যাম তো মই এতিয়া আপোনালোকক কওঁ যে কেনেকে প্ৰসেসটো ষ্টাৰ্ট কৰিব পাৰে আপোনালোকে তো ইয়াত আহিবৰ কাৰণে ফাৰ্ষ্টতে আপুনি যদি জব কৰিম বুলি আহে পঢ়াৰ হেতু সেকশনটো বেলেগ হয় হেফালে মই নাযাম বহুত দীঘল হৈ যাব নহলে ভিডিওটো আপুনি মানে জব যদি কৰিম বুলি আহে ইয়াতে ভিসা পাই জব সিকাৰ ভিসা আপুনি জব সিকাৰ ভিসা এপ্লাই কৰিব পাৰে প্ৰসেসটো মই বেলেগ এটা ভিডিওত কম তো সেই ভিসাখন লৈ প্লে আপুনি কেদিন মানৰ কাৰণে ইয়াতে আহিব পাৰে 1 ইয়াৰ মেবি এতিয়া কি হৈ আছে মই হেতু নাজানো কাৰণ মই ইয়াতে থাকো যেতিয়া তো সেই 1 ইয়াৰৰ ভিতৰত মানে সেই পাৰ্টিকুলাৰ টাইমৰ ভিতৰত আপুনি জব ইয়াতে বিচাৰিব পাৰে মানে ইয়াত আহি পেলাই বিচাৰিব পাৰে কাৰণ আপুনি কিছুমান কোম্পানী এনেকুৱাও আছে জুনে মানে ইয়াত মানে মানুহজন ইয়াত থাকিলে তেওঁলোকে বেছি প্ৰিফাৰ কৰে তো তেনেকুৱা টাইপৰ জবৰ কাৰণে আপুনি পাৰ্সোনাল ইন্টাৰভিউ কাৰণে যাব পাৰে আৰু তেওঁলোকে প্ৰিফাৰো কৰে আজিকালি যে পাৰ্সোনালি লগ কৰো কাবাক জব দিয়াৰ আগতে তো হেবিলাকৰ কাৰণে আপোনালোকে কৰিব পাৰে নেক্সট হল আপুনি কোড এপ্লাই কৰিব ৰিসাৰ্চ জব ৰিসাৰ্চ মাৰ্কেটও আপোনালোকে ভালকে চাব পাৰে যে কোনটো জব কোন কোড চলি আছে এতিয়া যেনেকে বাৰ্লিন মিউনিক ফ্ৰাঙ্কফাৰ্টত ইংলিশ জব বিলাক পাবলে ইজি হয় কিন্তু লাইক ষ্টুটগাৰ্ট সৰু জায়গা বিলাক ষ্টুটগাৰ্ট কাৰ্লসৰুহে এনেকুৱা টাইপত মানে সৰু জায়গা বিলাকত ইমান ইংলিশ জব নাপায় আপুনি জাৰ্মান জানিবই লাগিব মাষ্ট মানে এটলিষ্ট বুজি পাই পেলে আপুনি কিবা এটা হলেও ক'ব লাগিব ভুলকে হলেও তো তেওঁলোকে এপ্ৰিশিয়েট কৰে মানে হেতু বস্তু আৰু যেহেতু মোৰ পুৰা মেডিকেল লাইন তো মইতো জাৰ্মান ক'বই লাগে মই ইমান বেছিও নাজানো মই এটা শিকিহে আছো মই একদম মই নিজকে জানো বুলি নকওঁ কাৰণ বহুতে টাফ হৈ যায় মানে আপুনি ঘৰত বহি পেলাই কম্পিউটাৰত কাম কৰাতকে মোৰ লাগিছে বেছি টাফ জব যে আপুনি গৈ মেলি তাতে দিনটো জাৰ্মান গৰত কথা কৈ পেলাই মানুহৰ লগত কনভাৰসেচন কৰাটো বহুতে টাফ তো মই ঘৰত বহি থকা জব বিচাৰিছিলো কিন্তু নাপালো একচুয়ালি আৰু নেক্সট হল আপুনি কোড এপ্লাই কৰিব পাৰিম আপুনি লিংকডইনত যাব পাৰে ফাৰ্স্ট সিভি খন ভাল হ'ব লাগে সিভি খন আপুনি লিংকডইনত এপ্লাই মানে আপলোড কৰি পেলে তাতে চাব পাৰে ইনডিডত চাব পাৰে
তাৰপিছত ষ্টেপছন বুলি এখন আছে, এটা ৱেবছাইট আছে, সেইটোত চাব পাৰে। তাৰপিছত আপোনাৰ ইয়াতে মানে যেতিয়া আপুনি ফাৰ্ষ্ট আহে এজ এ ডিপেণ্ডেণ্ট ভিছা, আপোনাৰ আৰ্গেণ্টু ফৰ আৰ্বাইটত আপুনি ৰেজিষ্টাৰ কৰিব পাৰে। সেইটো মানে এমপ্লয়মেণ্ট অফিচ আৰু তো তাত গৈ পেলাই আপুনি সেইটো ৱেবছাইটত চাব পাৰে, তেওঁলোকেও বহুত আপলোড কৰে। আৰু নহ'লে পাৰ্টিকুলাৰলি আপুনি কিবা এটা কোম্পানী গম পাইছে, কিবা এখন ইনষ্টিটিউট গম পাইছে, তাৰো ৱেবছাইটত চাব পাৰে, তলত লিখা থাকে জব চাৰ্চ। আৰু যদি আপোনাৰ ছুপাৰ মাৰ্কেট বা এনেকুৱা ক্লথিং কাপোৰৰ ব্ৰেণ্ডত যদি আপোনাৰ কাম কৰিব মন যায়, তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ ব্ৰেণ্ডৰ তলত আপোনালোকৰ এমপ্লয়মেণ্ট বিলাক লিখা থাকে। আৰু সেই তাতে গৈ পেলাই আপুনি এপ্লাই কৰিব লাগে। আৰু ফাৰ্ষ্ট হ'লে আপোনাৰ চিভিখন আপুনি জাৰ্মান, যদি আপুনি ভাল ৰেছপন্স ল'ব বিচাৰে, তেতিয়াহ'লে আপুনি জাৰ্মান ষ্টাইলত বনাব লাগে। আপুনি চিভিখন কেনেকৈ প্ৰেজেণ্ট কৰিব, আমাৰ ইণ্ডিয়ান ষ্টাইলটো ইয়াত নচলে, তো পাৰ্টিকুলাৰলি জাৰ্মান ষ্টাইলটো চলে। জাৰ্মান ষ্টাইলটো মানে আপোনাৰ ফটো দিব লাগিব, তাতে এড্ৰেছ থাকিব, ইমেইল এড্ৰেছ থাকিব, ফোন নম্বৰ থাকিব, তাৰপিছতহে আপোনাৰ কোৱালিফিকেশ্যনৰ হেৰিখন থাকিব মানে। তো অকণমান ডিফাৰেণ্ট হয়। এনেকুৱা আপুনি যদি গুগলত চাৰ্চ কৰে জাৰ্মান ষ্টাইলৰ চিভি কেনেকৈ বনাব পাৰে, বহুতকেইটা ৱেবছাইট আহে, ফ্ৰী ৱেবছাইট আহে, তো আপোনালোকে সেই তাৰ পৰা বনাই ল'ব পাৰে নিজৰ চিভিখন। আৰু কভাৰ লেটাৰখন বহুতেই ইম্পৰ্টেণ্ট হয় জবৰ কাৰণে, কাৰণ আপোনাৰ পাৰ্চনেল ইণ্টাৰভিউৰ আগতে তেওঁলোকে কভাৰ লেটাৰ ইয়াতে হেৰি কৰে। আমি যেনেকৈ কিবা এটা কৰ্চৰ কাৰণে কিবা এটা কোৰ্চ কৰিবৰ কাৰণে কভাৰ লেটাৰখন মানে ইণ্ডিয়াত তেনেকৈ এপ্লাই কৰোঁ, ইয়াত তেনেকুৱা প্ৰতিটো জবৰ কাৰণে আপোনাৰ বেলেগ বেলেগ কভাৰ লেটাৰ থাকে। আপুনি যেনিবা মই এতিয়া মেডিকেল এছিষ্টেণ্ট জব এপ্লাই কৰিছোঁ, তো মই মেডিকেল এছিষ্টেণ্টৰ কাৰণে মোৰ কোৱালিফিকেশ্যনৰ মোৰ আগৰ এক্সপিৰিয়েঞ্চটোৰ লগত কেনেকৈ মানে মেটচ আপ হ'ব এই জবটো, সেইখিনি এক্সপ্লেইন কৰিব লাগে। আৰু আপুনি কেনেকুৱা কি প্ৰিফাৰ কৰে, আপুনি পাৰ্ট টাইম প্ৰিফাৰ কৰে নে ফুল টাইম প্ৰিফাৰ কৰে, আপুনি কিমান চেলাৰীটো নিলিখিলেও হয় বাৰু, কিমান আৱাৰ্ছ আপুনি কাম কৰিব বিচাৰে সেইখিনি লিখিব পাৰে। আৰু আপুনি প্ৰায়ৰিটিজ কি আছে, আপুনি কি কৰিব পাৰে, আপোনাৰ স্কিল কি, সেইখিনি গোটেইখিনি আপুনি কভাৰ লেটাৰত দিব লাগে। যদি তেওঁলোকে ইমপ্ৰেছ হয় কভাৰ লেটাৰখন পঢ়ি পেলাই, তাৰপিছত তেওঁলোকে আপোনাক পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে কল কৰিব বা মাতিব। তো সেইখিনি হ'ল। নেক্সট মই ইয়াত চাই টপিকখিনি পাহৰি যাওঁ যে, নেক্সট হ'ল জাৰ্মানটো কি মানে ইম্পৰ্টেণ্ট হয় নে নহয়। জাৰ্মান স্পিকিং, এতিয়া ষ্টুটগাৰ্টৰ নিচিনা জেগাত আমি জাৰ্মান ক'বই লাগে যিকোনো চাকৰিতে। কিন্তু মই কোৱা নাই যে চব টাইপৰ চাকৰিত, কিন্তু প্ৰায়ে মানে য'ত আপোনাৰ লোকেল মানুহখিনিৰ লগত যদি আপুনি কথা পাতিব লাগে, লাইক ছুপাৰ মাৰ্কেট হওক বা ষ্ট'ৰ হওক বা মেডিকেল লাইনত হওক, আপুনি জাৰ্মান ক'বই লাগিব C1 লেভেলৰ। কিন্তু মই B1 লেভেল কৰিছোঁ। এতিয়া মই যদি ইয়াতে ট্ৰেইনিং এটা থাকে আউচবিল্ডিং বুলি, যদি মই সেই ট্ৰেইনিংটো কৰিলোঁ হয়, তেতিয়া মোৰ C1 লেভেল লাগিলে হয়। কিন্তু মই যিহেতু ডাইৰেক্ট জবেই কৰিছোঁ, তো তেতিয়াহ'লে মোৰ লাগিছে B1 লেভেল। আৰু সেইটো আপুনি কি কৰিছে সেইটো ইমান ডিপেণ্ড নহয়, আপুনি ইণ্টাৰভিউত জাৰ্মানখিনি কথা পাতিব পাৰিছে নাই, সেইটোৱে মেইন ইম্পৰ্টেণ্ট কথা। আপুনি কিমান কনভাৰ্চেশ্যন কৰিছে সেইটোহে মেইন ইম্পৰ্টেণ্ট কথা। তেওঁলোকে আপুনি B1 পঢ়িছে বুলি B1ৰ চাৰ্টিফিকেটখন দেখুৱাই দিলে তেওঁলোকে জব নিদিয়ে, মেইন কথা সেইটোৱে। আৰু এতিয়া মই B1 কৰি পেলাও, তেওঁলোকে মোৰ একো নোখোজে, চাৰ্টিফিকেট বা একো নুসুধেও, অনলি মোৰ কনভাৰ্চেশ্যনটোৱে চাই যে মই কৰিব পাৰিছোঁ নাই, তেওঁলোকে বুজি পাইছে নে বা মই বুজি পাইছোঁ নাই তেওঁলোকৰ কথাটো, সেইটোৱে ইম্পৰ্টেণ্ট। আৰু যদি আপোনালোকে ডাঙৰ চিটিত এপ্লাই কৰে, তো তাত বহুত টাইপৰ ইংলিছ জবো থাকে, তো এনেকুৱা নেচেচাৰী নহয় যে জাৰ্মান শিকিবই লাগিব। কিন্তু যদি আপুনি মেডিকেল লাইনত জব বিচাৰিছে, তেতিয়াহ'লে জাৰ্মান শিকিব লাগিব। আৰু যদি আপুনি ইঞ্জিনিয়াৰিং, IT এনেকুৱা বহুত টাইপৰ লাইন থাকে, তো সেইবিলাক লাইনৰ কাৰণে আপোনাৰ জাৰ্মান শিকাটো ইমান নেচেচাৰী নহয় বুলি মই জানো। চ' নেক্সট কথা হ'ল আপুনি কিমান চেলাৰী পাব। ইয়াতে যদি আপুনি জব কৰে, সৰু বেচিক জব, আৰু ইয়াতে মানে জবৰ লেভেলটো অলপ বেলেগ ধৰণৰ। আপুনি যেতিয়া হাই ছেকেণ্ডেৰী পাছ কৰে, তেতিয়া আপুনি আউচবিল্ডিং বুলি কিছুমান জব পায়, মানে ট্ৰেইনিং পিৰিয়ড। যদি আপোনাৰ একো স্কিল নাথাকে, আপুনি সেই ট্ৰেইনিং পিৰিয়ডৰ আউচবিল্ডিংবিলাক কৰিব পাৰে, সেই ট্ৰেইনিং পিৰিয়ডৰ চাকৰিবিলাক কৰিব পাৰে। সিহঁতে মানে কি কৰে, আপোনাক পঢ়ায়ো আৰু
লগতে আপুনি জবো কৰিব পাৰে মানে যিকোনো এখন ইনষ্টিটিউট বা যিকোনো এখন ক্লিনিকত এতিয়া এজ এ মেডিকেল এছিষ্টেণ্ট মই যদি জব কৰিব মানে মই যদি ট্ৰেইনিং হাউচ বিল্ডিং কৰিব যাওঁ ট্ৰেইনিং বুলিয়ে কয় আৰু সেইটো ইংলিছত মই ইংলিছত ভালকৈ বুজাব পৰা নাই আপোনালোকক কেনেকৈ কি কয় কিন্তু ইয়াতে হাউচ বিল্ডিং বুলি কয় আৰু সেইটোত মই মানে এক্সামো দিব লাগে মই কলেজো যাব লাগে মই পঢ়িবও লাগিব আৰু মই ইন দ্য মিন টাইম মই কামো কৰি থাকিব পাৰিম তো সেইবিলাকত আপোনাৰ 1000 কেতিয়াবা 700ৰ পৰাই ষ্টাৰ্ট কৰোঁ আৰু মিনি জব থাকে মিনি জববিলাক 500ৰ ইমানত থাকে মানে 500 মান্থলি দিব আপোনাক আৰু যোনবিলাক মানে সেইবিলাক 500ৰ তলত যোনবিলাক থাকে জব সেইবিলাকত আপোনাৰ টেক্স নাকাটে 500ৰ ওপৰ মানে 1000 এৰাউণ্ড হ'লে আপোনাৰ টেক্স কাটিব তো 1000 এৰাউণ্ড যেতিয়া আপুনি পাৰ্ট টাইম কৰে 1000ৰ পৰা আপুনি 2500লৈকে আপুনি পায় পাৰ্ট টাইম জবত আৰু ফুল টাইম জবৰ হ'লে আপোনাৰ 3000ৰ পৰা আৰম্ভ কৰি আপুনি 5000লৈকেও পাব পাৰে তেনেকুৱা আৰু আফটাৰ টেক্স বহুত ইয়াতে মানে আপুনি দেখুৱাইহে ইমান মানে চেলাৰী বুলি মান্থলি এটা জবৰ কিন্তু টেক্স বহুত কাটিব লাগে আৰু আপুনি যেতিয়া জব কৰিব যায় টেক্সো থাকিব চিটি টেক্সো থাকিব বহুতকেইটা টাইপৰ টেক্স থাকে আৰু তাৰপিছত আপুনি হেল্থ ইঞ্চুৰেঞ্চো কভাৰ কৰিব লাগিব কাৰণ ইয়াতে হেল্থ ইঞ্চুৰেঞ্চটো মেণ্ডেটৰী হয় তো সেইবিলাক চব কটাৰ পিছত আপোনাৰ ইন হেণ্ড বহু 50%তকৈও কমিয়ে যায় চাগে মোৰ তেনেকুৱা লাগিছে মোৰো এতিয়া অহাৰ পিছত মই গম পাম আৰু কেনেকুৱা কি হয় কিন্তু আপুনি যদি আৰু হায়াৰ ৰেংকত আপুনি এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ চেলাৰী 7000লৈকে যায় 7000 ইউৰোৰ কথা কৈ আছোঁ দেই মই গোটেইখিনি ইউৰোৰ কথাই ক'লোঁ এতিয়ালৈকে তো সেইটো হিচাপে আৰু এক্সপিৰিয়েঞ্চো কাউণ্ট কৰে আপুনি যদি ইঞ্জিনিয়াৰিং লাইনত যায় তেতিয়াহ'লে এক্সপিৰিয়েঞ্চখিনিও কাউণ্ট কৰিব তো সেইখিনি নেক্সট হ'ল ৱৰ্ক কালচাৰ কেনেকুৱা ইয়াতে ৱৰ্ক লাইফ বেলেঞ্চটো বহুতেই ভাল মানে আপোনাৰ 9 to 5 মানে 9 to 5 9 to 12 মানে 9 to 12 এনেকুৱা টাইপৰ আৰু আপোনাৰ হলিডেজ মানে হলিডেজে মানুহ মানে কোনেও আপোনাক ডিষ্টাৰ্ব নকৰে যেনেকৈ মই এতিয়া দেখোঁ দাদাহঁত আমি যেতিয়া ভেকেশ্যনত যাওঁ বা ইণ্ডিয়া যাওঁ তেতিয়া দাদাহঁতৰ মানে হলিডেজতো বহুত কাম থাকে আৰু বহুত ৰাতি কাম কৰে কিন্তু ইয়াতে মানে সেইটো নহয় আপুনি এতিয়া মই 8টা বজাৰটো মোৰ 1টা বজালৈকে মোৰ জব 3 দিন আৰু বাকীকেইদিন মোৰ বাকী 2 দিন মোৰ ফুল জব থাকে 6:30লৈকে তো মই একদম পুৰা কাটাই 1টা বজাতেই মই ওলাই যাওঁ অফিচৰ পৰা আৰু কাৰণ মোৰ অকণমানো দেৰি হ'লে মোৰ দিগদাৰ হৈ যায় তো ইয়াতে সেইটো বস্তু ভাল আপোনাৰ 1 ছেকেণ্ডো আপুনি ৱেষ্ট কৰিব নালাগে আপুনি ধুনীয়াকৈ তেনেকৈ প্লেন কৰিব পাৰে টাইম টু টাইম বস্তুবিলাক আৰু ৱৰ্ক বহুত ছুটিও পায় আৰু আপোনাৰ ইমাৰ্জেঞ্চি থাকিলেও পায় আপুনি মেটাৰনিটি লিভো পায় যদি আপোনাৰ ভাল বহুত বছৰ যদি আপুনি কাম কৰি আছে সেইটো হেৰিত মেটাৰনিটি লিভো পায় আৰু বহুতখিনি প্ৰিফাৰেঞ্চো দিয়ে ইয়াতে সেইকাৰণে বহুত মানুহে ইয়াতে এবাৰ কাম কৰাৰ পিছত আকৌ ইণ্ডিয়াত ঘূৰি গৈ কাম কৰিবলৈ বহুতে টান পায় কাৰণ ইয়াতে বহুত ৰিলেক্সিং জববিলাক হয় আনলেছ মানে আপুনি বহুত ইমাৰ্জেঞ্চিত কাম কৰিছে কিন্তু মানে বহুত মানুহে মানে যিটো কাম কৰিম যিটো টাইমত কৰিম তেনেকৈ সেইটোৱে প্লেন হ'ব আৰু বহুত দিন আগৰ পৰা প্লেনবিলাক কৰি থয় তো আপোনাৰ সেইকাৰণে মেনেজ কৰিবলৈ ভাল আৰু হাইলি স্কিল্ড ৱৰ্কাৰ্ছৰ কাৰণেও মানে ব্লু কাৰ্ড ভিজা আপুনি এপ্লাই কৰিব পাৰে ব্লু কাৰ্ড ভিজা ইয়াত আহি পেলাই আপুনি জব কৰিবও পাৰে আৰু থাকিবও পাৰে আৰু আজিকালিতো ঘৰ চৰো কিনিছে ব্লু কাৰ্ড ভিজা লৈ পেলাই তো সেইটো মানে বহুতখিনি অপশ্যন থাকে আপুনি PR নহ'লেও হৈ যায় তেতিয়া আৰু যদি আপুনি ইয়াতে পঢ়িছে মাষ্টাৰ্ছ বা পঢ়িব আহিছে তেতিয়া আপোনাৰ ষ্টুডেণ্ট ভিজা থাকে আৰু ষ্টুডেণ্ট ভিজাৰ পৰা আপোনাৰ যেতিয়া পঢ়া শুনা হৈ যায় তেতিয়াহ'লে আপুনি মানে ব্লু কাৰ্ড ভিজাৰ কাৰণে এপ্লাই কৰিব লাগে আৰু ব্লু কাৰ্ডখনৰ কাৰণে এপ্লাই কৰিব হ'লে আপোনাৰ মানে ভাল জবো লাগিব আপোনাৰ হাতত মানে জব আছে তো আপুনি ব্লু কাৰ্ডখন এপ্লাই কৰিব পাৰে তাৰপিছত PRখন পায় তাৰপিছত আপুনি চিটিজেনশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰে তো তেনেকৈ প্ৰচেছটো হয় চ' এইখিনিয়ে হ'ল আৰু মই যিমান পাৰোঁ বুজাব ট্ৰাই কৰিছোঁ মই এতিয়া মাইনাক আনিব যাম তো সোনকালে মই বোলো কৈ লওঁ আপোনালোকৰ কথাটো যিহেতু বহুতে মেছেজ কৰিছে যে তুমি কেনেকৈ এপ্লাই কৰিছা এনেকুৱা আপোনালোকে চাগে মোক কেইদিনমানৰ কাৰণেহে চিনি পায় সেইকাৰণে আপোনালোকে ভাবিছে মই ঘৰতে আছিলোঁ কিন্তু মই তেনেকুৱা নহয় মই আগতেও ইয়াতে জব কৰিছোঁ
আৰু যদি আপোনাক কোনোবাই ৰেফাৰ কৰে যে আপোনাৰ কোনোবা ফ্ৰেণ্ডছ আছে সেইটো লাইনতে আপোনাক ৰেফাৰ কৰিছে তেতিয়াহ'লে পটককৈ আপুনি ইজিলি পাব পাৰে কিন্তু আপুনি যদি জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছে লাইক মি তো তেতিয়াহ'লে অলপ ডিফিকাল্ট হয় অলপ পেচেঞ্চ লাগিবই চব কথাতে যিহেতু আমি মাক আৰু আমি ডিপেণ্ডেণ্ট ভিজাত আছোঁ তো আমাৰ কাৰণে অবভিয়াছলি বহুত টাফ হয় কিন্তু ইম্পচিবল নহয় টাফ হয় কিন্তু ইম্পচিবল নহয় চ' আৰু কিবা হেল্প লাগিলে আপোনালোকে তলত কমেণ্ট কৰিব কিবা টপিকৰ ওপৰত জানিব বিচাৰে যদি আপোনালোকে তলত কমেণ্ট কৰিব মই নিশ্চয় ভিডিঅ' বনাম আৰু আশা কৰোঁ এইটো ভিডিঅ'ই আপোনালোকক বহুত হেল্প কৰে আৰু এতিয়ালৈ সিমানখিনিয়ে নেক্সট ব্লগত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই